অসমীয়া ভাষালৈ বিৰল স্বীকৃতি। ধ্ৰুপদী ভাষাৰ তালিকাত অসমীয়া ভাষা। গৌৰৱান্বিত অসম, গৌৰৱান্বিত প্ৰতিগৰাকী অসমীয়া। বৃহস্পতিবাৰে কেন্দ্ৰীয় কেবিনেটৰ ঐতিহাসিক সিদ্ধান্তই গৌৰৱান্বিত কৰি গ'ল সমগ্ৰ অসমবাসীক। আইৰ মুখৰ ভাষাক দিয়া হ'ল বিৰল স্বীকৃতি। ধ্ৰুপদী ভাষাৰ তালিকাত অন্তৰ্ভুক্ত হ'ল ইতিহাস প্ৰসিদ্ধ অসমীয়া ভাষা। চিৰচেনেহী ভাষা জননীৰ এই খবৰে সুখী কৰি তুলিছে সকলোকে। মই আনন্দ পাইছোঁ যে এইটো উৰিষ্যাই যেতিয়া পাইছিলে উৰিয়া ভাষাই, সেই সময়তে পাব লাগিব বুলি মই কাগজত লিখিছিলোঁ যে অসমীয়া উৰিয়া ভাষাই যিটো পাইছে স্থান, সেই স্থান অসমীয়া ভাষাই পাব লাগে। ভাল কথা এটা হ'ল আৰু যিটো আমাৰ ভাষা হিচাপে আমাৰ সেইটো প্ৰাপ্ত আছিল, পৰমতে হ'লেও স্বীকৃতি এটা পাইছে, সেইকাৰণে ভাল লাগিছে। আৰু জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনলৈ, ৰাজনৈতিক নেতাৰ পৰা প্ৰাজ্ঞ প্ৰবীণলৈ সকলোকে সুখী কৰিছে এই খবৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে অসমীয়া ভাষাক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰিছে। এটা অসমীয়াৰ বাবে আজিৰ দিনটো এটা ডাঙৰ প্ৰাপ্তি। ভাল খবৰ, যিটো ভাল খবৰ প্ৰতিগৰাকী অসমীয়াই উদযাপন কৰিছে যে অসমীয়া ভাষা ভাৰতৰ অন্যতম ধ্ৰুপদী ভাষাৰূপে মোদী চৰকাৰে স্বীকৃতি দিছে। পিছে ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভৰ এই যুঁজখন কোনে কেনেদৰে আগবঢ়াই নিছিল? 2021 চনতে অসম সাহিত্য সভাৰ তদানীন্তন সভাপতি সাহিত্যিক কুলধৰ শইকীয়াই এই ক্ষেত্ৰত লৈছিল অগ্ৰণী ভূমিকা। শইকীয়াৰ নেতৃত্বত গঠিত এখন বিশেষজ্ঞ সমিতিয়ে প্ৰস্তুত কৰা 394 পৃষ্ঠাৰ দুখন প্ৰতিবেদন প্ৰেৰণ কৰিছিল ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় আৰু সাহিত্য অকাডেমীৰ লিংগুইষ্টিক এক্সপাৰ্ট কমিটিলৈ। লগতে এই সন্দৰ্ভত ব্যক্তিগতভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছিল কুলধৰ শইকীয়াই। আজি অতি সুখৰ দিন বুলিয়ে ক'ব লাগিব অসমীয়া ভাষা সাহিত্যৰ কাৰণে। 2021 চনৰ 19 মাৰ্চত অসম সাহিত্য সভাৰ জৰিয়তে তেতিয়া মই এটা সমিতি বনাই লৈছিলোঁ, উচ্চস্তৰীয় সমিতি। 391 পৃষ্ঠাৰ এখন সচিত্ৰ প্ৰতিবেদন বনাইছিলে আৰু সেইখন আমি যেতিয়া 21 চনৰ 19 মাৰ্চত পঠালোঁ ভাৰত চৰকাৰলৈ আৰু সাহিত্য একাডেমীলৈ, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ এখন চিঠি লিখিলোঁ যে আমাৰ অতি প্ৰাচীন ভাষা এটাক আপোনালোকে এই ধৰণৰ ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়াৰ প্ৰয়োজন আছে আৰু এইখিনি সম্পৰ্কত আমাৰ যিটো প্ৰতিবেদন পঠাইছোঁ আপোনালোকে এইটো পৰীক্ষা কৰি এটা ব্যৱস্থা কৰাৰ হস্তক্ষেপ কৰিব লাগে। সমান্তৰালভাৱে অসম প্ৰকাশন পৰিষদেও এই ক্ষেত্ৰত গ্ৰহণ কৰিছিল গুৰুত্বপূৰ্ণ ভূমিকা। প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা, সচিব প্ৰমোদ কলিতা, অধ্যাপক ভাস্কৰজ্যোতি শৰ্মা, নমিতা দেৱী আৰু মৃদুল বৰদলৈক লৈ গঠিত ডকুমেণ্ট কমিটিয়ে প্ৰস্তুত কৰা প্ৰতিবেদন জমা দিছিল ৰাজ্য চৰকাৰক আৰু ৰাজ্য চৰকাৰে এই প্ৰতিবেদন প্ৰেৰণ কৰিছিল ভাৰত চৰকাৰৰ সংশ্লিষ্ট বিভাগলৈ। এইটো এটা গতানুগতিক চৰকাৰী প্ৰক্ৰিয়া। সেইখিনি কাম কৰি আমি জমা দি দিছিলোঁ। তাৰপাছত কি ধৰণে কি চলি আছিল আমিতো আৰু সেইটো চৰকাৰৰ ফালৰ পৰা সেইটো যোগাযোগ কৰি আছিল, মাননীয় মুখ্যমন্ত্ৰীয়ে যোগাযোগ কৰিছিল আৰু ইয়াৰ পাছৰ কৃতিত্বখিনি সমগ্ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। শেহতীয়াভাৱে পাইছিলে 2014 চনত উৰিয়া ভাষাই। তাৰ পিছৰ পৰা কোনো ভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰা নাছিল। আজি 2024 চনত আজি যেতিয়া অসমীয়া ভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰিলে আৰু তাৰ সামান্য অংশীদাৰ হিচাপে মই নিজকে গৌৰৱবোধ কৰোঁ। অৱশ্যে এইসকলৰ উপৰিও অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়াৰ বিষয়টো সংসদত উত্থাপন কৰিছিল সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। তদুপৰি এই বিষয় সন্দৰ্ভত অসম বিধানসভাত সকলোৰে দৃষ্টিগোচৰ কৰিছিল বিধায়ক বিশ্বজিৎ ফুকনেও। ভাষাক ধ্ৰুপদী ভাষা বা ক্লাছিকেল লেংগুৱেজ বুলি স্বীকৃতি দিয়াৰ এটা প্ৰক্ৰিয়া ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে আছে। অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াৰ কাৰণে মই ভাবোঁ পবিত্ৰ বিধানসভাৰ মজিয়াৰ পৰা আৰু অসমৰ বৌদ্ধিক সমাজৰ পৰা এটা প্ৰচেষ্টা চলোৱা ভাল। মুঠৰ ওপৰত সকলোৰে প্ৰচেষ্টাত আইৰ মুখৰ ভাষাই জগত সভাত আগুৱালে আৰু এখোজ, যি খবৰে সমগ্ৰ অসমবাসীক দিছে অনিৰ্বচনীয় সুখানুভৱ।
নিউজ ডেস্ক ৰিপৰ্ট NKTV+।